हेलो माय डियर स्टूडेंट्स हतकरा সংযুতি সম্পর্কে আলোচনা কৰি আছিলো অলৰেডি হতকৰা সংযুতি কি হতকৰা সংযুতি কেনেকৈ উলিওৱা হয় হেতু আমি এটা एग्जांपल লৈ আলোচনা কৰিছো কোশ্চেন হকৰ আলোচনা কৰিছো তোমালোকে যদি সোৱা নাই চাই লবা ইয়াতে হতকৰা সংযুতি ফৰ্মুলাৰ যেটো দিয়া আছে যৌগটোত মলটোৰ ভৰ ডিভাইড বাই যৌগটোৰ 1 মলৰ ভৰ বা মলাৰ ভৰ ইনটু 100 এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰি হতকৰা পৰিমাণটো উলিয়াই লৈছো আজি হতকৰা সংযুতিৰ আৰু এটা কোশ্চেন আমি আলোচনা কৰিম ইয়াতে মেন বুকত এটো দিয়া আছে পানীত থকা প্ৰতিটো যৌগৰ হতকৰা পৰিমাণ উলিয়াব লাগে হেটো কৰি দিছো আৰু ইয়াতে ইথানলত থকা ইয়াতে দিয়া আছে সো একে পদ্ধতিৰে ইথানলত থকা কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ হতকৰা পৰিমাণ গণনা কৰিব পাৰি অৰ্থাৎ এটো প্ৰশ্ন খুদিব পাৰে ইথানলত থকা কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ হতকৰা পৰিমাণ কিমান হ'ব গণনা কৰা ইয়াতে কৰি দিয়া আছে জাস্ট বস্তুটো মই তোমালোকক আকৌ একবাৰ বুজাই দি আছো সো আমি কোশ্চেনটো লিখি লৈছো ইথানলত থকা কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ হতকৰা পৰিমাণ গণনা কৰা অৰ্থাৎ ইথানল এটা যৌগ এই ইথানল যৌগটোত কি আছে কাৰ্বন আছে হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে এই তিনিটা মৌল আছে এই তিনিটা মৌলৰ পৰিমাণ কিমান অৰ্থাৎ কিমান পাৰ্সেন্ট তাতে আছে হেতু উলিয়াব লাগে অৰ্থাৎ হতকৰা সংযুতি মানে হল 100% কিমান অৰ্থাৎ 100% কিমান পাৰ্সেন্ট তাতে আছে হেতু আমি উলিয়াব লাগে অর্থাৎ হতকৰা আমি জানো হতকৰা মানে 100 গতে 100ত কিমান হেতু আমি উলিয়াব লাগে এতিয়া ইথানল তাৰ কাৰণে ইথানলৰ ফৰ্মুলাটো আমি জানিব লাগিব এটো ইথানলৰ ফৰ্মুলাটো প্ৰশ্ন দিয়া থাকিলে ভাল যদি দিয়া না থাকে এটো আৰু উপায় নাই মুখস্থ কৰিব লাগিব ইথানলৰ ফৰ্মুলা আমি জানো C2H5OH ওকে গতিকে ইথানলত থকা কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ হতকৰা পৰিমাণ উলিয়াবলৈ হলে আমাৰ যেটো ফৰ্মুলা আছে যৌগটোৰ মৌলটোৰ ভৰ ডিভাইড বাই যৌগটোৰ মলাৰ ভৰ ইনটু 100 হেটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম ওকে অলৰেডি হেই ফৰ্মুলাটো আলোচনা কৰি দিছো তোমালোকে কিনে চাই লব পাৰা এতে ডাইৰেক্ট আমি কোশ্চেনটো সমাধান কৰিম ইথানলৰ মলাৰ ভৰটো আমি উলিয়াব লাগিব ডাইৰেক্ট লিখো ইথানল অৰ্থাৎ C2H5OH এটো হল ইথানলৰ ফৰ্মুলা ইথানলৰ মলাৰ ভৰটো আমি উলিয়াই লম প্ৰথমকে ইথানলৰ কি উলিয়াম মলাৰ ভৰ ফৰ্মুলা জানিলেহে তোমালোকে মলাৰ ভৰটো উলিয়াব পাৰিবা সেই কাৰণে ফৰ্মুলাটো জানা বাধ্যতামূলক ইয়াতে কাৰ্বন কেইটা আছে দুটা সো 2 ইনটু কাৰ্বনৰ ভৰ কিমান 12 ওকে এটা কাৰ্বনৰ ভৰ 12 দুটা আছে এই কাৰণে 2 ইনটু 12 বুজি পাইছে নিশ্চয় প্লাস হাইড্ৰোজেন এবাৰ চাব লাগিব হাইড্ৰোজেন ইয়াতে 5টা ইয়াতে এটা 6টা ডাইৰেক্ট লিখো 6 ইনটু হাইড্ৰোজেনৰ ভৰ কিমান 1 অক্সিজেন কেইটা আছে এটা অক্সিজেনৰ ভৰ কিমান 16 ওকে এটো মলাৰ ভৰ আমি উলিয়াই আছো সো ইয়াৰ এককটো কি হ'ব আমাৰ গ্রাম পার মোল হ'ব ওকে মলাৰ ভৰ এককটো কি গ্রাম পার মোল গতিকে আমি ইয়াতে গ্রাম পার মোল লিখি দিছো 2 এর লগত 12 পূৰণ কৰিলে কিমান 24 প্লাস 6 ইনটু 1 6 প্লাস 1 ইনটু 16 ওকে গ্রাম পার মোল সো গোটেখিনি যোগ কৰিলে আমি পাও 46 গ্রাম পার মোল 46 গ্রাম পার মোল ইথানলৰ মলাৰ ভৰ আমি কিমান পালো 46 গ্রাম পার মোল এতিয়া কাৰ্বনৰ ভৰৰ হতকৰা পৰিমাণ যেহেতু কাৰ্বন আছে গতিকে আমি ইয়াতে লিখিম কাৰ্বনৰ ভৰৰ হতকৰা পৰিমাণ ওকে কাৰ্বনৰ ভৰৰ হতকৰা পৰিমাণ এটা কাৰ্বনৰ পৰিমাণটো যদি উলিয়াব লগা হয় কাৰ্বনৰ ভৰটো আমি ওপৰত লিখিম অৰ্থাৎ যৌগটোত মৌলটোৰ ভৰ ডিভাইড বাই যৌগটোৰ মলাৰ ভৰ ইনটু 100 যৌগটোৰ মলাৰ ভৰ ইথানল এটা যৌগ গতিকে মলাৰ ভৰটো আমি উলিয়াই লৈছো 46 এটা আমি তলত বহাম এটা কাৰ্বনৰ ভৰৰ হতকৰা পৰিমাণ কাৰ্বনৰ ভৰ ইয়াতে কাৰ্বন কেইটা আছে দুটা গতিকে 2 পূৰণ আমি 12 লিখিম ওকে সো 2 পূৰণ 12 যেহেতু কার্বন দুটা আছে তিনিটা থাকিলে 3 ইনটু 12 লিখিলে হেতেন পাঁচটা থাকিলে 5 ইনটু 12 লিখিলে হেতেন যেমান কেইটা মৌল থাকিব সেই কেইটা তাৰ ভৰৰ লগত আমি পূৰণ কৰিম 2 ইনটু 12 আৰু তলত কি আহিব যৌগটো মলাৰ ভৰ কিমান পাইছো আমি 46 আৰু ইনটু কি কৰিব লাগিব 100 কৰিব লাগিব ওকে এটো আছিল ফৰ্মুলা এতিয়া এটো আমি ক্যালকুলেশন কৰিলে হৈ যাব 2 বাৰ গুণ কিমান আহিব 24 তলত আহিব 46 ইনটু 100 ওকে এটো আহিব কটাকটি কৰিলে কিমান আহিব
2 12 গুণ 24 2 23 কিমান আহিব 46 12 লগত 100 পূৰণ কৰিলে কিমান আহিব 1200 আৰু তলত আহিব 23 1200 ডিভাইড বাই 23 এটা 1200 23 ৰে যদি আমি ডিভাইড কৰো এইটো আমি পাম 52.1 ওকে সো 52.1% লিখিলে হ'ব 52.14 এইটো হ'ব আমাৰ পার্সেন্ট এটা তোমালোকে প্র্যাকটিস কৰি চাবা 1223 ডিভাইড কৰি 52 পয়েন্ট সামথিং বা 52.1 লিখিলে হ'ব ওকে এইটো হল আমাৰ কাৰ্বনৰ ভৰৰ শতকৰা পৰিমাণ এতিয়া আৰু কি আছে হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে গতিকে হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণটো এতিয়া উলিয়াম হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণ ওকে হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণটো কিমান আহিব হাইড্ৰোজেন ইয়াতে কেইটা আছে সো ইথানত টোটাল হাইড্ৰোজেন আছে 5টা আৰু ইয়াতে এটা 6টা গতে 6 * 1 আহিব ওপৰত 6 * 1 আৰু তলত মোলাৰ ভৰটো সেম থাকিব 46 * 100 ওকে সো 6 * 1 6 তলত 46 * 100 ওকে এটো যদি আমি ক্যান্সেল করব বা কটাকটি করব এর आंसरটো আহিব 13.1% বা 13.13% এটো হল আমাৰ হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণ এতিয়া বাকি থাকিল আমাৰ অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণটো উলিয়াব লাগে অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ অক্সিজেন ইয়াতে কেইটা আছে সো ফৰ্মুলাটোত অক্সিজেন এটাই দিয়া আছে গতিকে অক্সিজেন ইয়াতে এটা আহিব এটাৰ ভৰ কিমান 1 * 16 আৰু তলত মোলাৰ ভৰ কিমান 46 * 100 এটা কমন থাকিব 1 * 16 16 তলত আহিব 46 * 100 ওকে সো এটা যদি আমি সিম্পলিফাই কৰো বা হৰল কৰো তেনেহলে ইয়াৰ आंसरটো আহিব 34.73 ওকে 34.7 লিখিব পাৰা বা 34.73% গতিকে ইথানলত কি আছে 52% 52.14% কাৰ্বন আছে 13.13% কি আছে হাইড্ৰোজেন আছে আৰু 34.73% কি আছে অক্সিজেন আছে গতিকে এনেকৈ আমি পার্সেন্টেজ কম্পোজিশন বা শতকৰা সংযুতি উলিয়াব লাগে ওকে